আমাৰ গোটেই বলমা অঞ্চলটোত বৰ বৃহত্তৰ অঞ্চল, কিন্তু একদম নদীখনৰ মথাউৰিটো ভগাৰ কাৰণে প্ৰত্যক্ষভাৱে আপোনালোকে দেখিছে 5খন গাঁও কিন্তু পানীৰ তলত আছে। আৰু গোটেই বলমা অঞ্চলটোৱে ইয়াৰ এটা মানে বেয়া প্ৰভাৱ পৰি গৈছে। গতিকে যোৱা নিশা প্ৰায় ৰাতি 12টা 12:30 বজাত যেতিয়া আমি গম পালো যে নদীৰ মথাউৰি ভাগিলে, আমি গাঁৱৰ ৰাইজ মানে উঠিলো, হাৰে গোটেই চালো, কাৰোবাৰ ঘৰ ভিতৰত সোমাইছে, কাৰোবাৰ গোহালিতে গৰু মানে যেন তেনে বাচিছে, কাৰোবাৰ ছাগলী মৰিছে, কাৰোবাৰ কুকুৰা মৰিছে। এইখিনি আমাৰ আমি কৃষক বা আমি গাঁৱৰ ৰাইজে সমাধান কৰি ল'ব পৰা সমস্যা। কিন্তু আমি এটা বস্তু সমাধান কৰি ল'ব নোৱাৰো, সেইটো হৈছে কি আমাৰ নদীখনৰ নদী বান্ধটো। কাৰণ আমি ৰাইজে লাগিও তাত মাৰিব নোৱাৰো। আৰু এইটো আচলতে পুঠি নদীখন বহুত যেতিয়া মথাউৰি ভাগিব, তাৰ আচলতে জলৰ যিটো মানে হেৰি হয় বহুত বেছি হৈ যায়। গতিকে ইয়াৰ সমস্যাটো সমাধান কৰিবলৈ হ'লে বিভাগৰ ফালৰ পৰা আমাক জোৰ দিব লাগিব। আমি সেইকাৰণে জনপ্ৰতিনিধিসকলৰ যোগেদি বা আপোনালোকৰ মাধ্যমৰ যোগেদি আমি এটা কথা দাবী জনাওঁ যে মথাউৰিটো আচলতে এই বছৰলৈ বুলি নহয়, স্থায়ী সমাধান কৰি দিয়ক।